দক্ষিণ কামৰূপৰ ৰঙামাটিত অৱস্থিত দুধখুৰা পাহাৰত অবৈধ খনন। নিশা গাঁওবাসী শুৱাবাদীত পৰাৰ লগে লগে খনন আৰম্ভ কৰে একাংশ দুষ্ট চক্ৰই। আজি কিছুদিন ধৰি এই পাহাৰখনৰ নামনিত বৃহৎ পৰিসৰত কোনো দুষ্ট চক্ৰৰ লোকে মাটি খনন কৰিবলৈ আৰম্ভ কৰিছে। বিশেষকৈ গাঁওখনৰ লোকসকল শুই পৰাৰ পিছত এই চক্ৰটোৱে জেচিবিৰে মাটি খনন কৰি পুৱতি নিশালৈ ডাম্পাৰত সৰবৰাহ কৰি থাকে। এই সন্দৰ্ভত গাঁওখনৰ লোকসকলে লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ক অৱগত কৰিছে যদিও একো সুফল পোৱা নাই। বন বিভাগ অহাৰ লগতে দুষ্ট চক্ৰটোৰ লোকসকল আঁতৰি যাবলৈ সক্ষম হয়। গাঁওখনৰ লোকসকলে দুধখুৰা পাহাৰৰ অবৈধ খনন যিকোনো প্ৰকাৰে বন্ধ কৰিবলৈ বন বিভাগৰ ওচৰত দাবী কৰিছে। ৰঙামাটি পাহাৰখন কাটাৰ ক্ষেত্ৰত আমি ৰঙামাটি ৰাইজগৈৰহৰ তৰফৰ পৰা এটাই কথা ক'ব বিচাৰিছোঁ, এই খনন কাৰ্যত যিজন ব্যক্তি জড়িত বা যিসকল দুষ্ট চক্ৰ এই খনন কাৰ্যৰ লগত জড়িত তেওঁলোকক আমি ৰঙামাটি ৰাইজগৈৰহৰ তৰফৰ পৰা সকীয়াই দিছোঁ যে অনাগত দিনত এনেকুৱা কাৰ্যৰ লগত যেন তেওঁলোক লিপ্ত নহয়, অন্যথা আমি ৰঙামাটি ৰাইজগৈৰহে বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। আৰু তেওঁলোকক আমি এই তোমালোকৰ চেনেলৰ জৰিয়তেই গৰিহণা জনাইছোঁ। এই ক্ষেত্ৰত ক'বলৈ গ'লে মেনেজ হোৱা বুলিয়ে ক'ব লাগিব। চাওক, যোৱাকালি ৰাতি স্থানীয় ব্যক্তি এজনে মোক ফোন কৰিছিলে। ফোন কৰাৰ লগে লগে 11টা বজাত মই আহি উপস্থিত হৈছোঁ আৰু ৰেঞ্জাৰক মই ফোন কৰি তেখেতক জনাইছিলোঁ আৰু তেখেতে দল এটা পঠাইছিলে যদিও সেই সময়ত কিন্তু ইয়াতে একদম নীৰৱ, লাইট বন্ধ, গাড়ী, কোনো ধৰণৰ শব্দ নাই। আমি আহি একো আমি জাগালৈ আহিব নোৱাৰিলোঁ, কিন্তু আহিব নোৱাৰি এই কাৰণে হাতী আমাৰ সন্মুখত আহি গ'ল, সেইকাৰণে আমি তাৰ পৰা গুচি আহিবলগীয়া হ'ল। কিন্তু আমি পিছত গম পাইছোঁ যে গোটেই ৰাতি এই খনন কাৰ্য চলি আছে। গতিকে এই ক্ষেত্ৰত ক'বলৈ গ'লে বন বিভাগ সম্পূৰ্ণ মেনেজ হৈ থকা যেন আমাৰ অনুভৱ। সেই বিষয়ে আমি এতিয়ালৈ জ্ঞাত হোৱা নাই। আমি এটা তদন্ত কৰিম ইয়াৰ ওপৰত, আৰু যোনেই নহওক ইয়াৰ ওপৰত আমি উচিত ব্যৱস্থা গ্ৰহণ কৰিম। আৰু আমি এই সুযোগতে আপোনালোকৰ চেনেলৰ জৰিয়তে জনাইছোঁ অঞ্চলবাসী ৰাইজক, ৰঙামাটি পাহাৰখন কাটাত কোনো ব্যক্তি যাতে জড়িত নহয়, আৰু যদি এনেকুৱা বুলি আমি জড়িত হোৱা বুলি গম পাওঁ তেখেতৰ ওপৰত আমি বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। আজিৰ পৰা আমি সম্পূৰ্ণ ইয়াৰ বিৰোধিতা কৰিছোঁ। বিৰোধিতা আমি সদায় কৰি আহিছোঁ এই পাহাৰখন খননৰ ওপৰত। এইখন পাহাৰ নহয়, আচলতে টিলা। এইটো আমাৰ ঐতিহ্য, ৰঙামাটিৰ এটা ঐতিহ্য। ইয়াতে দুধকৰি পীঠ আছে, অসমৰ 3টা শক্তিপীঠৰ ভিতৰত দুধকৰি এটা নাম লেখত ল'বলগীয়া পীঠ। গতিকে ইয়াত যি দুষ্ট চক্ৰ ব্যক্তিয়ে ইয়াত খনন কাৰ্যৰ লগত জড়িত তেওঁলোকক মই এই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। তেওঁলোকৰ নিজৰ জন্মভূমিৰ এই যি টিলাটোৰ খনন কাৰ্যত জড়িত হৈছে তেওঁলোকক সকীয়াই দিছোঁ বাৰম্বাৰ, অনাগত দিনত যেন এনেকুৱা কাৰ্যৰ লগত লিপ্ত নহয়। দেখিবলৈ পাইছোঁ বহুত আমাৰ মূল্যৱান ইয়াতে গছ আছিলে, সেইবিলাকো কাটি ধ্বংস কৰিছে। আৰু এই ক্ষেত্ৰত মই নাজানো ফৰেষ্ট বিভাগে কি কৰি আছে। তেওঁলোকক আমাৰ স্থানীয় ব্যক্তিয়ে জনাইছে, তেওঁলোকক অৱগত কৰিছে যদিও তেওঁলোকে বহু পলমকৈ ইয়াতে উপস্থিত হৈছে, কিন্তু এতিয়ালৈ কোনো ধৰণৰ কাৰ্যক্ষেত্ৰত একো দেখা পোৱা নাই। কি কৰিছে তেওঁলোকে আমি এতিয়ালৈ একো গম পোৱা নাই। এটা ৰঙামাটি ৰাইজৰ এটা নিয়ম আছে যে ইয়াতে কোনো ব্যক্তিয়ে যাৰেই মাটি নাথাকক পাহাৰত কোনো কাটিব নোৱাৰে। কাটিব লাগিলে ৰাইজৰ অনুমতি ল'ব লাগিব, আৰু অনুমতি ল'লেও কটাটো পাৰ্মানেণ্টলি বন্ধ কৰাই আছে। গতিকে এই ক্ষেত্ৰত যোনে এই কাৰ্য কৰিছে তেখেতক গৰিহণা দিছোঁ আমি ৰঙামাটি ৰাইজগৈৰহৰ তৰফৰ পৰা। ক'ব নোৱাৰোঁ, যোৱাকালি ৰাতি প্ৰায় 11মান বজাত মোক এজন স্থানীয় ব্যক্তিয়ে ইয়াৰ পৰা ফোন কৰিছিলে। মই ততাতয়াকৈ আহি ইয়াতে আহিছিলোঁ। এই নীলেপাৰা অঞ্চলৰ দুজন তিনিজন ল'ৰা আহিলে। ফৰেষ্ট ডিপাৰ্টমেণ্টত ফোন কৰিছোঁ, তেওঁলোকে দল এটা পঠাইছিলে, কিন্তু আমি আহিব ওলাওঁতে হাতী এটা তাত আগত ওলাইছিলে আৰু তাৰ ফলত আমি উভতি যাবলগীয়া হয়। গাড়ী চাড়ী চব কিন্তু বন্ধ সেই সময়ত, আৰু খুব সম্ভৱ এটা মিলা প্ৰীতিৰ মাজেৰে চলি থকা যেন আমাৰ অনুভৱ। কাৰণ গোটেই ৰাতিপুৱালৈ ইয়াতে খনন কাৰ্য চলি আছে, কিন্তু চবেই নীৰৱ। তেওঁলোকে বাকী ক্ষেত্ৰত ঠিকেই কৰ্মক্ষেত্ৰত আমি দেখা পাওঁ, কিন্তু এনেকুৱা কাৰ্যবিলাক বন্ধ কৰিব লাগে।